প্ৰত্যেকখন মেচতে 180 200 ষ্ট্ৰাইক ৰেটত বেটিং কৰা ৰিয়ান পৰাগে কিয় ধোনীৰ সন্মুখত মাত্ৰ 130-35 ষ্ট্ৰাইক ৰেটত বেটিং কৰিলে কিয় ৰিয়ান পৰাগে মাত্ৰ 35 টা বলৰ 47 ৰানহে মাৰিব পাৰিলে ইয়াত ৰিয়ান পৰাগে কৰিছে নেকি মেচ ফিক্সিং তাৰ লগতে চেন্নাই ছুপাৰ কিংছৰ দলটিয়ে কালিৰ দিনটোত ৰাজস্থান ৰয়েলছ দলটোৰ বিৰুদ্ধে কৰিছে নেকি মেচ ফিক্সিং বা ধোনীক জিকাবলৈ কৰা হৈছে নেকি এনেকা ধৰণৰ কাণ্ড ৰাজস্থান ৰয়েলছৰ প্ৰত্যেক গৰাকী বেটাৰ সেইভাবে আউট হৈ গল নেকি সোনকালে এনেকা বিভিন্ন ধৰণৰ প্ৰশ্ন বৰ্তমান সময়ত সকলোৰে মনত উদয় হৈছে কাৰণ এতিয়া একেবাৰে আগতে টুইটাৰ বুলি আছিল এতিয়া এক্স হৈ গৈছে হে এক্সত বহুত বেছি নাম্বাৰ 1 ট্ৰেন্ডিং কৰি আছে ফিক্সিং বুলি এটা শব্দই আৰু চেন্নাই বনাম ৰাজস্থানৰ মাজত যিখন খেল হৈছিল হে খেলখনত ফিক্সিংৰ অভিযোগ তুলিছে এতিয়া বহু লোকে গতিকে হসাকয়ে খেলখনত কিবা খেলিমেলি হৈছিল নেকি ৰিয়ান পৰাগো তাত কিবা খেলিমেলি কৰিছে নেকি এই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো এই প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিওটোৰ মূল বিষয়টোলৈ প্ৰথম কথা ফিক্সিং বুলি কোৱা হে শব্দটোৰ কৰ পৰা আহিল এই কথাটো এতিয়া বহুতে হয়তো জানিব বিচাৰি আছে আৰু যিসকলে টুইট কৰিছে যিসকলে সামাজিক মাধ্যমত কমেন্ট কৰিছে তেওঁলোকে কিয় ফিক্সিং বুলি শব্দটো ব্যৱহাৰ কৰিছে হেতু আপোনালোকক মই বুজাই দিব বিচাৰিম কাৰণ চেন্নাইত এই খেলখন অনুষ্ঠিত হৈছিল আৰু চেন্নাইৰ একেবাৰে অন্তিমখন হোম গ্ৰাউণ্ডৰ খেল আছিল আৰু এই খেলখনত মহেন্দ্ৰ সিং ধোনীক জিকাবলৈ ৰাজস্থান ৰয়েলছৰ দলটিয়ে স্লো খেলিছে বুলি এতিয়া বহুতে কৈছে গতিকে এই কথাটো কিমান হসা কিমান মিছা এই বিষয়ে মই কবলৈ নাযাও কিন্তু মোৰ বুধেৰে কোনো ধৰণৰ মেচ ফিক্সিং হোৱা নাই খেলত আৰু আগতে যদিও ৰাজস্থান ৰয়েলছ তাৰ লগতে চেন্নাই ছুপাৰ কিংছৰ দুইটা দলকে দুবছৰৰ বাবে নিষিদ্ধ কৰিছিল তেওঁলোকে মেচ ফিক্সিং কৰিছিল কিন্তু এইবাৰ হয়তো তেওঁলোকে কোনো ধৰণৰ মেচ ফিক্সিং হয়তো কৰিব পৰা নাই আৰু মোৰ বুধেৰে কৰা নাই কাৰণ আপোনালোকে মন কৰিব আমাৰ ৰিয়ান পৰাগে কালিৰ দিনটোত যেতিয়া বেটিং কৰি আছিল হে বেটিং কৰি থাকোতে প্ৰায় দুটাকৈ ক্যাচ মিছ কৰিছে চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলে তাৰ লগতে বাকি যিসকল খেলুৱৈ আছিল তেওঁলোকে ভাল খেলিব নোৱাৰিলে এটাই কাৰণ যে চেন্নাই ছুপাৰ কিংছৰ যিখন হোম গ্ৰাউণ্ড হয় এই হোম গ্ৰাউণ্ডখনত আসলতে বলটো অলপ ৰখি আহে যেতিয়া প্ৰথম টিমটোৱে বেটিং কৰিবলৈ আহে আইপিএলত বা যিকোনো মেচতে হওক যেতিয়া ফাৰ্ষ্ট যিটো টিমে বেটিং কৰে সেই টিমটো অকমান বিপদত পৰে প্ৰথম 6 অভাৰ 7 অভাৰ বিশেষকৈ ভালকৈ খেলিব লাগে তাৰ পাছত অকমান বলটো যদি পিটি মেলি দিয়ে বা ওপেনিং বেটসম্যান কেজনে যদি অলপ ভাল খেলি দিয়ে তেতিয়াহে অলপ বলটো ডাইৰেক্ট বেটত আহে কিন্তু নহলে বহুত বেছি সুইং হোৱা দেখা যায় আৰু কালিৰ দিনটোত আমি দেখিলো যে ৰাজস্থান ৰয়েলছ দলৰ যিসকল খেলুৱৈ আছিল তেওঁলোকে কিন্তু এটেক কৰিবলৈ যোৱা নাছিল পাৱাৰ প্লেত ইমানকৈ কিন্তু তেওঁলোকে এটেক কৰা নাছিল গতিকে সেইভাবে যেতিয়া তেওঁলোকৰ পাৱাৰ প্লেৰ ভিতৰতে দুটাকৈ উইকেট পৰি গল ওপেনাৰ ৰানাৰ দুইজন আউট হৈ গুচি গল তাৰ পাছতে পেচাৰটো আহি পৰিছিল ইয়াৰ লগতে ৰাজস্থান ৰয়েলছৰ যিগৰাকী মেইন ফিনিচাৰ বুলি ক'ব লাগিব হেডমাৰ তেওঁলোকৰ টিমত নাই ইনজুৰিৰ বাবে গতিকে বহুত বেছি প্ৰেছাৰ সঞ্জু চেমছন ইয়াৰ লগতে ৰিয়ান পৰাগৰ ওপৰত আছিল কাৰণ পাছৰ বেটসম্যান সকলৰ ওপৰত ইমান বেছি ভৰসা কৰিব নোৱাৰি আৰু 12-14 অভাৰলৈকে ৰিয়ান সঞ্জুৱে যেনে তেনে খেলখন নিব লাগিছিল এটো এটা হয়তো তেওঁলোকৰ মনত বা মাজতে কথা বতৰা হৈছিল দুগৰাকী খেলুৱৈৰ ভিতৰতে কাৰণ পাছৰ ফালে কেৱল ধ্ৰুৱ জুৰেল ইয়াৰ লগতে শুভম দুবে আছিল গতিকে সেইভাবে অলপ স্লো খেলিলে আৰু স্লো খেলি থাকোতে উইকেট গিটা যেতিয়া পৰি গল তাৰ পাছতে আসলতে তেওঁলোকে ভাল খেলিব নোৱাৰিলে এটোৱে কাৰণ কিন্তু ৰাজস্থান ৰয়েলছৰ টিমটোৱে ইমান বেছি যে ভাল খেলি আছিল আগৰ কেইখন খেলত কিন্তু হঠাৎ এই টিমটো প্ৰায় 3খনকৈ খেল হাৰি গৈছে সেইভাবে আসলতে ৰাজস্থান ৰয়েলছৰ যিসকল ফ্যান আছে যিসকল অনুৰাগী আছে তেওঁলোকে এই শব্দটো ব্যৱহাৰ কৰিছে মেচ ফিক্সিং বুলি ৰাজস্থানক চেন্নাই ছুপাৰ কিংছ দলে মেচ ফিক্সিং কৰি হৰুৱাইছে তাৰ লগতে ৰিয়ান পৰাগো হয়তো মেচ ফিক্সিং কৰিছে তেখেতে সেইভাবে 35 টা বল খেলি মাত্ৰ 47 ৰান মাৰিছে এনেকুৱা বিভিন্ন ধৰণৰ ৰাজস্থান ৰয়েলছৰ যিসকল অনুৰাগী তেওঁলোকে কৰা টুইটাৰত বা এক্সত আসলতে পোষ্ট কৰা দেখা গৈছিল বা টুইট কৰা দেখা গৈছিল বুলি কলো বেয়া নহব সামাজিক মাধ্যমত তেওঁলোকৰ মন্তব্য আগবঢ়াইছিল কিন্তু মই নাভাবো যে কালিৰ খেলখনত কোনো ধৰণৰ মেচ ফিক্সিং হৈছিল বা ৰিয়ান পৰাগে কিবা ভুল কৰিছিল ৰিয়ান পৰাগে কিবা খেলিমেলি কৰিছিল এই বিষয়ে মই নাভাবো আৰু কোনো ধৰণৰ আসলতে মই প্ৰুফ হৈ তেওঁলোকে পোৱা নাই বা কোনো ধৰণৰ আমাক সূত্ৰৰ ফালৰ পৰা খবৰ দিয়া নাই যে এনেকুৱা ধৰণৰ কিবা খেলিমেলি হৈছিল গতিকে এটোৱে কথা আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাই দিব আজি ভিডিওটো ইমানেই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও